নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 28 জানুৱাৰী। 1 ফেব্ৰুৱাৰীৰ পৰা অসমত সলনি হ'ব 8টা নতুন নিয়ম। ৰাজ্যৰ প্ৰতিগৰাকী মহিলা আৰু পুৰুষৰ একাউণ্টত পোনে সোমাব টকা। এটা নহয় দুটা নহয় 7টাকৈ আঁচনি টকা সোমাব আপোনালোকৰ বেংক একাউণ্টত। অৰুণোদয়ৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত 1250 টকা নহয় 8000 টকা সোমাব। অতি শীঘ্ৰে ডিবিটি লিংক কৰিব লাগিব, অন্যথা আপোনাৰ একাউণ্টত টকা নাপাব। PM কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত ফেব্ৰুৱাৰী মাহতে 2000 টকা প্ৰদান কৰিব। চৰকাৰী ঘৰৰ প্ৰথম কিস্তিৰ টকা সোমাব পাৰে ফেব্ৰুৱাৰী মাহৰ ভিতৰতে। আত্মসহায়ক প্ৰতিজন মহিলা 10,000 টকাৰ চেক লাভ কৰিব ফেব্ৰুৱাৰী মাহৰ ভিতৰতে। প্ৰতিগৰাকী হিতাধিকাৰীৰ বাবে ভাল খবৰ আহি পৰিছে। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন। নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দালি, চেনি আৰু নিমখ। বজাৰত কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী। বজাৰৰ দৰতকৈ কম দামতে লাভ কৰিব। কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন? pdsasam.gov.in পৰ্টেলত কৰিব পাৰিব আবেদন। যিসকলে ৰেচন কাৰ্ড নাই সেইসকল ব্যক্তিৰ বাবে অত্যন্ত ভাল খবৰ আহি পৰিছে। আবেদন পত্ৰ জিলা আৰু সমজিলাৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত কৰিব পাৰিব আবেদন। আবেদনৰ সৈতে জমা দিব লাগিব সকলো প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপি। কি নথিপত্ৰ আপুনি জমা দিব লাগিব? আধাৰ কাৰ্ড, ভোটাৰ কাৰ্ড, ভোটাৰ তালিকা, ঠিকনাৰ প্ৰমাণপত্ৰ, পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ জমা দিব লাগিব। শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। যদি আপুনি ভাবিছে নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিব, অতি শীঘ্ৰে pds.assam.gov.in পৰ্টেলৰ জৰিয়তে আপুনি কৰক আবেদন। কেনেকৈ আবেদন কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে কমেণ্ট কৰি জনাই দিয়ক, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, স্কুটি অৰুণোদয় 40,000 টকাৰ পৰা তেল ভৰাবলৈকে মাহে 500 টকা প্ৰদান কৰিব। 11টাকৈ চৰকাৰী সুবিধা আপোনাৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে বৃহৎ ঘোষণা। এইটো নহয় দুটা নহয় 11টাকৈ আঁচনি সুবিধা লাভ কৰিব প্ৰতিগৰাকী মহিলা আৰু পুৰুষসকলে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সুবিধা প্ৰদান কৰিব। তেল ভৰাবলৈ মাহেকত 500 টকাকৈ প্ৰদান কৰিব চৰকাৰে। ৰাজ্যৰ হাজাৰ হাজাৰ মহিলালৈ নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মহিলা সবলীকৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11টাকৈ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ মহিলাই লাভ কৰিব বহুকেইটা চৰকাৰী সুবিধা। যদি আপোনাৰ গাঁও বা অঞ্চলত মহিলাসকলে এতিয়ালৈকে চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈছে কমেণ্ট কৰি জনাই দিয়ক। 2 লাখৰো অধিক আত্মসহায়ক প্ৰায় 1089 কোটি টকাৰ সামূহিক বিনিয়োগ পুঁজি লাভ কৰিছে। আপোনাৰ গাঁও বা অঞ্চলত এতিয়ালৈকে আত্মসহায়কৰ অধীনত 10,000 টকাৰ চেক পোৱা নাই নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। আত্মসহায়কৰ মহিলাই বেংকৰ পৰা লাভ কৰিছে 16,000 কোটি টকা ঋণৰ সুবিধা আৰু 8,82,000 লাখপতি বাইদেউ হৈছে ৰূপান্তৰণ লাখপতিলৈ। আপোনাৰ গাঁও বা অঞ্চলত যদি এতিয়ালৈকে লাখপতি হোৱা নাই তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ, কিয়নো অহা বছৰ লাখপতি বাইদেউৰ মহিলাসকলে পাব 25,000 কোটি টকা। জীৱিকাসখীৰ মহিলাসকলে পাব 40,000 কোটি টকা আৰু 40,001 টকা সুদ দিব নালাগে মহিলাসকলে। জীৱিকাসখীৰ সকলো মহিলাক দিয়া হ'ব অৰুণোদয় আঁচনি। আপোনাৰ গাঁও বা অঞ্চলত যদি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে কমেণ্ট কৰি জনাই দিয়ক। আৰু আত্মসহায়কৰ প্ৰতিজন মহিলাক চৰকাৰে অৰুণোদয় আঁচনি প্ৰদান কৰিব। এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজ মুখে ঘোষণা কৰিছে। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই অতি শীঘ্ৰে অৰুণোদয় আঁচনিৰ প্ৰপত্ৰটো জমা দিয়ক, অন্যথা এই সুবিধাৰ পৰা বঞ্চিত হ'ব আপুনি। তাৰপিছত অসমবাসী ৰাজক জনাইছোঁ আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় আঁচনিৰ পৰা নাম কৰ্তন হোৱা প্ৰতিগৰাকী মহিলাই লাভ কৰিব অৰুণোদয় আঁচনি। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছে ডাঙৰ ঘোষণা। অৰুণোদয় আঁচনিৰ পৰা আপোনাৰ নাম কৰ্তন হৈছে নেকি? তেনে ক্ষেত্ৰত পুনৰ আপুনি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব। DC অফিচলৈ নোযোৱাকৈ লাভ কৰিব অৰুণোদয় আঁচনি। প্ৰপত্ৰ পূৰণ কৰি পোনপটীয়াকৈ ASLRMত পঠিয়াই দিয়ক আপুনি।
ৰাজ্যৰ প্ৰতিগৰাকী জীৱিকাকে লাভ কৰিব অৰুণোদয় আঁচনি। যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত নাছিল সেইসকল মহিলাই ডাইৰেক্ট অৰুণোদয় আঁচনি লাভ কৰিব। ইয়াৰ বাবে যাব নালাগে কোনো DC অফিচলৈ। ইয়াৰ বাবে কাকো খাতিৰ কৰিব নালাগে। পোনপটীয়াকৈ লাভ কৰিব এই অৰুণোদয় আঁচনিৰ সুবিধা। 1250 টকা প্ৰতিগৰাকী মহিলা পাই থাকিব। অৰুণোদয়ৰ প্ৰতিজন মহিলাৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি আগতে অৰুণোদয় আঁচনিৰ টকা পাইছিলে, এতিয়া টকা নাপাই বন্ধ হৈছে, তেনে ক্ষেত্ৰত অতি শীঘ্ৰে নতুনকৈ আবেদন কৰক। কেনেকৈ আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আজিৰ ভিডিঅ'টো যিমান পাৰে সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰি লৈ ল'ব পাৰে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? 8 ফেব্ৰুৱাৰী পুৱা 10:30 বজাত ফাদিল হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংক। 8 ফেব্ৰুৱাৰীত ৰাজহুৱা হ'ব গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ ৰিপৰ্ট। SITৰ ৰিপৰ্ট নিজেই ৰাজহুৱা কৰিব মুখ্যমন্ত্ৰীয়ে। 8 ফেব্ৰুৱাৰী 10:30 বজাত সম্বোধন কৰিব সংবাদমেল। আৰু SITৰ ৰিপৰ্ট দেখি আচৰিত হৈছে কেবিনেট মন্ত্ৰীসকল। সংবাদমেললৈ আমন্ত্ৰণ দেশৰ সকলো ৰাষ্ট্ৰীয় সংবাদ মাধ্যম। আলী তৌকি শ্বেখ আৰু গৌৰৱ গগৈ আৰু এলিজাবেথৰ তত্ত্ব হ'ব ৰাজহুৱা। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ল'ৰাই ইমান তললৈ কেনেকৈ যাব পাৰে? SITৰ ৰিপৰ্ট চাই মূৰে কপালে হাত দিছে কেবিনেট মন্ত্ৰীয়ে। গ্ৰেপ্তাৰ হ'ব নেকি গৌৰৱ গগৈ? হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ পাকিস্তান লিংকক লৈ যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? জনতাৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াৰ বিৰুদ্ধে ৰাজ্যত মুকলি বিৰুদ্ধ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা নহয় দুটা নহয় কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে। মিয়াক যিমান পাৰে কষ্ট দিবলৈ আহ্বান মুখ্যমন্ত্ৰীৰ। মিয়াৰ ৰিক্সা চালক আৰু মিয়াৰ ভাড়া যদি 5 টকা হয়, তেনে ক্ষেত্ৰত 4 টকা দিয়াৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, ৰাজ্যৰ জনতাই কি ক'ব? ৰাজ্যত যদি মিয়াক ভোট কৰ্তনৰ নিৰ্দেশ দিয়াৰ কথা স্বীকাৰ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ফৰ্ম 7 দিয়াৰ অভিযোগ উত্থাপিত হৈছে। মুখ্যমন্ত্ৰীৰ নিৰ্দেশতে ফৰ্ম 7 জমা দিছিলে বিজেপি নেতাসকলে। দাখিল কৰা হৈছে ভোট কৰ্তনৰ ফৰ্ম। সকলো চৰকাৰী বিষয়াক মাজনিশা 12টাৰ পৰা 2 বজালৈকে কাম কৰাৰ আহ্বান। মিয়াৰ ভোট কাটিবলৈ কাম কৰক নিশা 12ৰ পৰা 2 বজালৈকে। নামনিৰ মিয়া পালেগৈ উজনি, আৰু তেতিয়াহে মিয়া গম পাব অসমত যেই আছে অসমীয়া। বিজেপি নেতাই মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ভোট কৰ্তনৰ ফৰ্ম জমা দিয়া হৈছিল। ইয়াৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৱশেষত স্বীকাৰ কৰিছে। SRৰ জৰিয়তে জীৱিত লোকক মৃত সজোৱা হৈছিল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত, আৰু ভুৱা ফৰ্ম জমা দিয়া হৈছে সংখ্যালঘুৰ বিৰুদ্ধে। সাংবাদিকৰ আগত মহাবিস্ফোৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হয়, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিটো মন্তব্য কৰিছে, জনতাই কি ক'ব? যদি জনতাৰ কিবা মন্তব্য কৰিবলগা থাকে, আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। মিয়াৰ ভোট কৰ্তনক লৈ আদালতত কাষ চাপিব মৌলানা বদৰুদ্দিন আজমলে। মুখ্যমন্ত্ৰীক চেলেঞ্জ দি পুনৰ মিয়াৰ কাষত থিয় দিয়াৰ চেলেঞ্জ আজমলৰ। সৰ্বোচ্চ ন্যায়ালয়ত অসমৰ মিয়াৰ হৈ যুঁজ দিব আজমলে। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কাটিব নোৱাৰিব মুখ্যমন্ত্ৰীয়ে। মিয়াক বাংলাদেশলৈ যাব কোৱা মুখ্যমন্ত্ৰী হুংকাৰ আজমলৰ। মিয়া মুছলমানক প্ৰতাৰণা কৰি আহিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মিয়াক যিমান কষ্ট দিব লাগে দি থাকক মুখ্যমন্ত্ৰীয়ে। মুছলমানে মুখ্যমন্ত্ৰী হৃদয়তৰ বাবে দোৱা কৰিব। 100 বছৰৰ অধিক কাল অসমত বসবাস কৰি আহিছে মিয়াসকলে, আৰু মিয়া যদি বাংলাদেশত যাব লাগে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই থাইলেণ্ড আৰু চীনলৈ যাওক। মুখ্যমন্ত্ৰীৰ কাম সমাজত মিলাপ্ৰীতি বিয়পোৱাহে। মুখ্যমন্ত্ৰী মিয়া বিৰোধী নীতিৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যাব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপেন চেলেঞ্জ মৌলানা বদৰুদ্দিন আজমলৰ। ভোটাৰ তালিকাৰ পৰা মিয়াৰ নাম কৰ্তনক লৈ বিস্ফোৰণ ঘটাইছে মৌলানা বদৰুদ্দিন আজমলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। SIR আহিলে অসমত কৰ্তন হ'ব 4 পৰা 5 লাখ মিয়াৰ নাম। মোৰ কামেই হৈছে মিয়াক কষ্ট দিয়া। কংগ্ৰেছে বিয়া পাই লাভ নাই, আমি মিয়াৰ ভোট চুৰি কৰিমেই। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মিয়াৰ ভোট চুৰি কৰিব। ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়াই কিয় অসমত ভোট দিব? মিয়াই ভোট দিব বাংলাদেশত। মিয়া অসমত ভোট দিব নোৱাৰিব। ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। মই মিয়াক কষ্ট দিমেই। মিয়া কষ্ট পাবই লাগিব। ডিব্ৰুগড় দুলীয়াজান তিনিচুকীয়া মিয়া আহিলেই কষ্ট পাওক, তাত বেয়া পাই লাভ নাই, মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আধাৰ কাৰ্ডক লৈ আহি কৈছে বিগ আপডেট 28 জানুৱাৰীত মুকলি হ'ব নতুন আধাৰ এপ আৰু আজি মুকলি হৈছে নতুন আধাৰ এপ আপুনি আধাৰ এপটো ব্যৱহাৰ কৰিলে নে আৰু এই এপৰ জৰিয়তে আপুনি কি কি কাম কৰিব পাৰিব আধাৰ পূৰ্ণ সংস্কৰণ উপলব্ধ হ'ব এই নতুন আধাৰ এপত সহজ হৈ পৰিব মোবাইল নম্বৰ আৰু ঠিকনা সলনি কৰাটো এতিয়াৰ পৰা আৰু আধাৰ কাৰ্ডৰ লগত লৈ ফুৰিব নালাগে আপুনি এই নতুন এপত কিউআৰ কোড ভেৰিফিকেশ্যন আৰু মোবাইল নম্বৰ আপডেট সহজ কৰিব পাৰিব আৰু UIDৰ তৰফৰ পৰা কৰা হৈছে ডাঙৰ ঘোষণা এই নতুন এপত আপুনি আপোনাৰ ডাটা সুৰক্ষিত কৰি ৰাখিব পাৰিব আধাৰ কাৰ্ডক লৈ আহি কৈছে বিগ আপডেট যদি আপোনাৰ আধাৰ কাৰ্ড আছে তেনেক্ষেত্ৰত এতিয়া আপুনি এপটো ইনষ্টল কৰক আৰু এপত আপুনি কিমান ভাল নে বেয়া নিশ্চয় কমেণ্ট কৰি জনাই দিয়ক তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ অসমত প্ৰায় 50 লাখ অবৈধ বাংলাদেশী আছে অসমৰ অবৈধ বাংলাদেশীক লৈ অভিযান চলাব আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদে এতিয়াই বাংলাদেশী খেদিব নোৱাৰিলে 10 বছৰ পিছত কোনোৱা নজিবুল্লাহ আৰু হবিবুল্লাহ মুখ্যমন্ত্ৰী হ'ব অসমৰ পৰা এটাকৈ অবৈধ বাংলাদেশীক বিতৰণ কৰিবই লাগিব বাংলাদেশী বিতৰণক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰিব প্ৰবীণ ভাই টকাৰিয়াই আৰু 7 দিনীয়া ভ্ৰমণসূচীৰে অসমত বাহৰ পাতিছে হিন্দুত্ববাদী নেতাগৰাকীয়ে আৰু এটা মাত্ৰ ফোন কলতে হিন্দু সুৰক্ষা লাভ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু এই মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় হিন্দু পৰিষদৰ নেতা প্ৰবীণ ভাই টকাৰিয়াই হয় প্ৰবীণ ভাই টকাৰিয়াই যিটো মন্তব্য কৰিছে জনতাই কি ক'ব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ মিয়া বাংলাদেশৰ পৰা আহিছে মিয়াই বৰ অসম কৰিব নোৱাৰে মিয়াই অসম কৰিলে বৰ বাংলাদেশে কৰিব অসমত মিয়াৰ সংখ্যা বৃদ্ধি পাইছে পৰিৱৰ্তন হৈছে অসমৰ জনগাঁথনি অসমখনক মিয়াৰ পৰা বচাবলৈ অসমীয়া এক হ'ব লাগিব অসমীয়াই একেলগে মিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব মিয়াক লৈ বৰ অসম কৰাৰ কথা কোৱা বিৰোধীক প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিয়া বাংলাদেশৰ পৰা আহিছে এনেকুৱাকৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মিয়াৰ বিৰুদ্ধে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গ'ল ডাঙৰ খবৰ নিৰ্বাচনৰ পিছত বিনামূলীয়াকৈ পাব সকলো ৰেচন এতিয়া দি থকা 100 টকা দিব নালাগে চাউলৰ লগতে চেনি দালি নিমখ আৰু মিঠাতেল লাভ কৰিব বিনামূলীয়াকৈ প্ৰতিটো পৰিয়ালক 1 লিটাৰকৈ মিঠাতেল 1 কেজি চেনি দালি চাউল আৰু নিমখ সম্পূৰ্ণ বিনামূলীয়াকৈ দিব চৰকাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰেচন কাৰ্ড থাকিলে এইকেইটা সুবিধা সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰদান কৰিব সংবাদমেলযোগে কৰিছে বৃহৎ ঘোষণা বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'